নমস্কাৰ গগো স্পোৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰ কলেজত আৰু দিছপুৰ কলেজত কিছু সময় পূৰ্বে উদ্বল সংস্থা অসমৰ তৰফৰ পৰা কেইগৰাকীমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্বল খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে সন্থাই। মূল আছে ভিডিঅ'টি জাপানে দেখা পোৱা সমগ্ৰ পৰিৱেশ যিহেতু ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ নাগপুৰত অনুষ্ঠিত হোৱা ১৯ সংখ্যক সৰ্বভাৰতীয় উদ্বল প্ৰতিযোগিতাত অসম উদ্বল দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে তেখেতসকলে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে আৰু আজি গুৱাহাটীৰ দিছপুৰ কলেজত তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেখেতসকলক বৰ্তমান সময়ত গামোচা লগতে বিভিন্ন সন্মানিত কৰা হয়। লগতে দেখা পাইছে যে তেখেতসকলৰ ডিঙিত এটা মেডেল লগতে প্ৰমাণপত্ৰ লৈ তেখেতসকলে বৰ্তমান সময়ত দিছপুৰ কলেজত উপস্থিত হৈছেহি। মই বিষয়ববীয়াৰ কৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি সম্পাদক হিচাপে আছে এই সন্থাটোত, গতিকে আপুনি নাগপুৰলৈ আপুনিও গৈছিলে লগতে, গতিকে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থাকিলে আৰু যিহেতু আজি আপোনালোকে এটা কাৰ্যসূচী ৰূপায়ণ কৰিলে সম্বৰ্ধনা কাৰ্যসূচী, অলপ যদি চোৰে জনায় আপুনি। প্ৰথমতে মই গগৈ নিউজক ধন্যবাদ জনাইছোঁ আজি আমাৰ এই বিৰল মুহূৰ্তত আপুনি আহি আমাৰ উৎসাহিত কৰাৰ কাৰণে। প্ৰথম কথা হ'ল কি যে আমাৰ উদ্বলটো একদম নতুন গেম। আজি হোৱা ২০১৮ চনত এইটো অসমলৈ আহিছিল, তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে ল'ৰা ছোৱালী আগবাঢ়ি আহিছে। এইবাৰ যিটো নেশ্যনেল হ'ল আমি খুব কষ্টৰ বলত কিছু ল'ৰা ছোৱালী আমি এইবাৰ বাছনি কৰিছিলোঁ। তাৰপিছত তেওঁলোকৰ যিটো পাৰদৰ্শিতা প্ৰায় আপোনাৰ ২৮খন ষ্টেটৰ ৬০০মান খেলুৱৈ আহিছিলে। তাতে বিভিন্ন প্ৰতিযোগিতা হয়, আমাৰ ফেয়াৰৱে আৰু ষ্ট্ৰক কম্পিটিশ্যন হয়। দুয়োটা শাখাতে আমাৰ খেলুৱৈসকলে তেওঁলোকৰ পাৰদৰ্শিতা দেখালে আৰু তাৰ ফলস্বৰূপে আজি এইটো এটা অসমলৈ সুনাম কৰিবলৈ সক্ষম হ'ল। আমি ৩টা আমাৰ পদক আৰু এটা আপোনাৰ ৰানাৰ্ছ আপ পাবলৈ সক্ষম হ'লোঁ, দ্বিতীয় ৰানাৰ্ছ আপ। গতিকে খুব সুন্দৰ প্ৰদৰ্শন হৈছে আৰু ল'ৰা ছোৱালীখিনিয়ে ইয়াৰ পৰা গৈ পেলাই নতুন এটা খেলৰ যিটো এনভাইৰনমেণ্ট সেইটো তেওঁলোকে বুজি পালে যে খেলটোৰ পৰা কি এনেধৰণৰ তেওঁলোকৰ ভৱিষ্যত নিৰূপণ হ'ব। তেওঁলোকে যথেষ্টখিনি তাৰ পৰা উপকৃত হ'ল। আৰু আজি আপোনালোকে সম্বৰ্ধনা জ্ঞাপন কৰিলে দিছপুৰ কলেজত। আচ্ছা, আৰু লগতে আজি আমি যোৱাৰ আগতে আমি তেওঁলোকক এটা অভিনন্দন অনুষ্ঠান এটা কৰিছিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত। আমি আশা ৰাখিছিলোঁ তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন কৰক, সেইটো এটা উৎসাহিত কৰাৰ কাৰণে, আৰু সেই উৎসাহৰ বলতেই তেওঁলোকে আজি সুন্দৰ প্ৰদৰ্শন কৰি আহি অসমলৈ এটা গৌৰৱ কৰিবলৈ সক্ষম হ'ল। আৰু দিছপুৰ কলেজৰ মাননীয় অধ্যক্ষ মহোদয়ৰ লগতে আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট ডক্টৰ নৱজ্যোতি বৰাদেৱৰ তেখেতৰ আগ্ৰহত বা কৰ্তৃপক্ষৰ আগ্ৰহত আমি খেলুৱৈসকলক আজি আহি দিছপুৰ কলেজত এই সম্বৰ্ধনা জনাবলৈ সক্ষম হ'লোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দিছপুৰ কলেজে যথেষ্টখিনি এই খেলখনত বৰা ছাৰৰ লগতে তেখেতৰ গোটেইসকল শিক্ষক বা কৰ্তৃপক্ষই গোটেই খেলখনত যথেষ্টখিনি আমাক আগুৱাই যোৱাত সহযোগ কৰিছে, সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সভাপতি ডাঙৰীয়া আহিছিল পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া। হয়, আমাৰ সভাপতি মহোদয় ডক্টৰ পাৰ্থসাৰথী মহন্ত দেৱ আহিছিলে। আজি তেখেতে খেলুৱৈসকলক উদ্দেশ্যে কিছু খুব গঠনমূলক কথা কৈ গ'ল। আৰু মই ভাবোঁ যে আমাৰ খেলুৱৈসকলে আমাৰ যিসকল নেতৃস্থানীয় লোক আমাৰ দলটোত সংগঠনটোত আছে তেওঁলোকৰ আদৰ্শ আৰু পৰামৰ্শেৰে আমি খেলখনত যিসকল খেলুৱৈ বা সংগঠনক আমি একত্ৰিত কৰিছোঁ, এতিয়া লগ কৰিছোঁ, গোটেইখিনি লগ হৈ পেলাই আমি আগুৱাই যোৱাৰ সংকল্প লৈছোঁ। সেইটোত তেখেতৰ যি সৰ্বভাগ থাকিল এই ল'ৰা ছোৱালীখিনি যথেষ্টখিনি উদগনি পাইছে বুলি মই অনুভৱ কৰিছোঁ। মই আপোনাৰ ওচৰত আকৌ মই এই মুহূৰ্তত যাব বিচাৰিছোঁ দিছপুৰ কলেজৰ অধ্যক্ষ লগতে ৱৰ্কিং প্ৰেছিডেণ্ট, আপোনাকো আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ। যিহেতু এটা সুন্দৰ প্ৰদৰ্শনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে উদ্বল খেলুৱৈসকলে, যদিও খেলটো অসমত নতুন তথাপিতো খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে এই উদ্বল ক্ৰীড়াটোৱে। গতিকে আজি আপোনালোকৰ কলেজতে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলে সংস্থাই, গতিকে কি ক'ব এই মুহূৰ্তত? আমি কলেজৰ ফালৰ পৰা গৌৰৱবোধ কৰিছোঁ আৰু মহাবিদ্যালয় এইখিনি যে তেওঁলোকক সুবিধা প্ৰদান কৰিব পাৰিছে তাৰ কাৰণে আমি নিজকে ধন্য মানিছোঁ। আৰু যিসকল উদীয়মান খেলুৱৈ ইতিমধ্যে নাগপুৰত গৈ পেলাই আমাৰ কলেজ নহয় আমাৰ গোটেই অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে, মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এইটো আৰম্ভণি আচলতে এনেকৈ আমি বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় স্কুলৰ পৰ্যায়লৈকে আমি খেলটো সম্প্ৰসাৰণ কৰিবলৈ ইতিমধ্যে প্ৰচেষ্টা চলাই আছোঁ আমাৰ সংগঠনৰ তৰফৰ পৰা। অনাগত দিনবোৰত এইখিনি আমি কৃতকাৰ্যতা লাভ কৰিম আৰু উদীয়মান যিসকল খেলুৱৈ আছে বা যাৰ খেল খেলাৰ মনোভাৱ আছে সেইসকল ব্যক্তি আগুৱাই আহিব আৰু উদ্বলটোক এটা জনপ্ৰিয় খেললৈ ভাৰতবৰ্ষত অসমত পৰ্যবেক্ষিত কৰিবৰ কাৰণে আমি চেষ্টা কৰি যাম। মই খেলুৱৈসকলৰ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ৰ হয় আৰু আপোনাৰ নামটো কি? মই ইয়াৰে হয়, কৃষ্ণনগৰৰ। মোৰ নাম শ্ৰী জুমনি দাস। কি পাইছে মেডেল? মই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। কি ক'ব, কেনেকুৱা লাগিলে তাতে নাগপুৰত? তাতে অভিজ্ঞতাটো বৰ সুকীয়া, প্ৰথম গৈছোঁ তো ভালে লাগিছে সেইকাৰণে। মানে উদ্বলক লৈ কি আশা আছে আপোনাৰ? আশা আকৌ খেলিম
ভালকৈ আৰু ভাল খেলিবলৈ চেষ্টা কৰিম। আৰু সন্থাক কি ক'ব, যিহেতু সন্থাই আপোনালোকক এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে, আপোনালোকক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে, গতিকে সন্থাৰ সম্পাদকগৰাকীক বিশেষকৈ লগতে সভাপতি ডাঙৰীয়া লগতে ৱৰ্কিং প্ৰেচিডেণ্ট তেখেতসকলক কিদৰে আপুনি ধন্যবাদ জ্ঞাপন কৰিব আজিৰ তাৰিখত? মই ধন্যবাদ জ্ঞাপন কৰিবলৈ কৰিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ক'ৰ হয় আৰু? মই ইয়াৰে গুৱাহাটীৰে হয়, মই KVK খানাপাৰাৰ ওচৰতে থাকোঁ। মোৰ নাম শংকুমণি বেজবৰুৱা। কেনেকুৱা লাগিল আজি আপোনাক? নাই, বহুত ভালে আছিল, তাহাঁতৰ মেনেজমেণ্টো বহুত ধুনীয়া আৰু চব ভালে ভালে গৈছে মানে। আৰু কি মেডেল পালে? মই 2টা মেডেল পাইছোঁ, এটা মেন্স টিম ইভেণ্ট ষ্ট্ৰ'কত পাইছোঁ 3rd পজিশ্যন, আৰু এটা মিক্স ডাবলছত 3rd পজিশ্যন পাইছোঁ। নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, নমস্কাৰ, মোৰ নাম ৰিচাৰ্ড কলিতা। বহুতে ভাল লাগিল আৰু আমাৰ কোচ প্ৰাণ প্ৰতিম ছাৰ, প্ৰিন্সিপাল ছাৰ, শশী ছাৰ চবে বহুত সহযোগিতা দিছে, ভাল লাগিছে। তাতে বহুত বিভিন্ন ষ্টেটৰ লগত খেলি পিনে ভাল লাগিছে আৰু বহুত শিকিব পাইছোঁ। ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছৰ লগত আমি ফাৰ্ষ্ট টাইম যিহেতু খেলিব গৈছোঁ, বহুত ভাল লাগিছে সেইখিনি। ধন্যবাদ। ফুটবলৰ কেতিয়াবা জড়িত হৈ আছে আপুনি? আমি লাষ্ট 7 মান্থছৰ পৰা আমি প্ৰেক্টিছ কৰি আছোঁ। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ নমস্কাৰ, মোৰ নাম শেৱালী ব্ৰহ্ম। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আগতে নেশ্যনেল মেডেল পাইছে নে প্ৰথম আপোনাৰ? ফাৰ্ষ্ট টাইম। অঁ, কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে। কোনটো ৰাজ্যৰ লগত খেলিলে? গুজৰাট, তাৰপিছত বহুত কেইখন ৰাজ্যৰ লগত। প্ৰেক্টিছ ক'ত কৰিছিলে আপোনালোকে যোৱাৰ? 7 পৰা 4 বেটেলিয়ন। অঁ, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? এইটো এটা আনন্দময় পৰিস্থিতি আৰু আচলতে এওঁলোকৰ লগত থাকি এওঁলোক যেতিয়া মেডেল লৈ আহিলে, আমাৰ যিটো কষ্ট কৰিলোঁ আমি সেইটো সাৰ্থক হোৱা বুলি অনুভৱ কৰিছোঁ। প্ৰথম অৱস্থাত ল'ৰা ছোৱালী যেতিয়া জনা নাছিলে কথাটো ফুটবল সম্পৰ্কে, এতিয়া হয়তো অকণমান তেওঁলোকক বুজাবলৈ কঠিন হৈছিলে যে খেলটো কেনেকুৱা হ'ব, কি হ'ব। যেতিয়া খেলিব লোৱাৰ পাছত তেওঁলোক উৎসাহী হ'ল আৰু তেনেকৈ আমি প্ৰথমতে আমাৰ ফিল্ড নাছিলে, ফিল্ডখন আমি 4th APBN ফিল্ডখন ল'লোঁ। সেইখন মাজতে আকৌ ৰিক্ৰুইটমেণ্টৰ কাৰণে কিবা বন্ধ কৰিলে, তাৰপাছত আমি ফাৰ্ম গেট ফিল্ডত আমি প্ৰেক্টিছ কৰিলোঁ। প্ৰেক্টিছ কৰোঁতে বহুত কষ্ট কৰিছে ল'ৰা ছোৱালী আৰু কষ্টৰ ফল নিশ্চয় আজি পাইছে আৰু সেইটোৱে আমাকো আনন্দ দিছে। আৰু দুগৰাকীমান মই খেলৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম। মই এবাৰ ট্ৰফিটো যদি দেখাই লৈ, আপোনালোকে এইটো 2nd ৰানাৰ্ছ আপৰ ট্ৰফি লাভ কৰিবলৈ সক্ষম হৈছে, গতিকে এই ট্ৰফিটো আনিবলৈ যাওঁতে কেনেকুৱাখিনি কষ্ট আৰু সাধনা কৰিব লগা হৈছে? আমি বহুতো কষ্ট কৰিছোঁ। আমি 2 মাহৰ পৰা প্ৰেক্টিছ কৰি আছিলোঁ আৰু তাতে আমাতকৈ বহুতো ইণ্টাৰনেশ্যনেল লেভেলৰ প্লেয়াৰ্ছো আছিলে। আমি সিহঁতৰ লগত কম্পিট কৰি কিনে আমি যাতে অসমৰ কাৰণে সুনাম গঢ়িব পাৰিছোঁ, সেয়ে বহুতো ভাল লাগিছে আমাৰ। আৰু প্ৰাণ প্ৰতিম তেখেতো আছে সম্পাদক ডাঙৰীয়া, তেখেতৰ কথা কি ক'ব? আৰু সভাপতি ডাঙৰীয়া? তেখেতে আমাক বহুতো মটিভেশ্যন দিছে। আমি যদি নোৱাৰোঁ, তেখেতে কয় নাই তোমালোকে পাৰিবই লাগিব। মানে ছাৰে আমাক বহুতো জেগাত শিকাইছে, আমাক মটিভেশ্যন দিছে। তেখেতক আমি ধন্যবাদ জনাব খুজিছোঁ। নিশ্চয়কৈ আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? হয়, মোৰ নাম জ্যোতিস্মা বৰুৱা। হয়, মই গুৱাহাটীৰ। কেনেকুৱা লাগিলে? খুব ভাল লাগিলে। আজি ৰূপৰ মেডেলটো দেখাই দিয়ে। হয়, আৰু এইটো মেডেল আনিব যাওঁতে কিমান কষ্ট কৰিব লগা হৈছে? কষ্ট খুবেই কৰিছোঁ, আমি সকলোৱে কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে আমি বহুতখিনি মানে এক্সপিৰিয়েঞ্চ এটা হৈছে আমাৰ আৰু ইমানখিনি আমি পাৰিছোঁ। ছাৰেও আমাক বহুতখিনি ছাপোৰ্ট কৰিছে, মটিভেশ্যন দিছে, ভাল লাগিছে। হয়, ভাল লাগিল বহুত। মানে কষ্ট কৰিছোঁ বহুতখিনি, তাৰ কষ্ট কৰাৰ ফল পাইছোঁ, সেইটো লৈ মানে বহুত উৎসাহিত। আৰু আজি সভাপতি ডাঙৰীয়া আহিছিলে উৎবল সংস্থা অসমৰ পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, লগতে সম্পাদক ডাঙৰীয়া আছিলে, কাৰ্যকৰী সভাপতি ডাঙৰীয়াও আছিলে। আপোনালোকক সম্বোধনে জ্ঞাপন কৰা হ'ল, এখন গামোচাও পিন্ধালে আপোনালোক সকলোকে, গতিকে সন্মানিতও কৰিছে সন্থাৰ ফালৰ পৰা। গতিকে কি ক'ব সন্থাক? ভাল লাগিলে, বহুতখিনি আগুৱাই লৈ গৈছে। কলেজৰ পিনৰ পৰাও বহুতখিনি ছাপোৰ্ট পাইছোঁ আৰু ছাৰেও বহুতখিনি আমাক উৎসাহিত দিছে, সেইটো কাৰণে ধন্যবাদ জনাব খুজিছোঁ। আৰু আপোনাক বহুত ভাল আছিলে, তাতে নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ আছিলে, তাৰ লগত আমি খেলি কিনি আহিছোঁ আৰু ছাৰে তাতো বহুত ছাপোৰ্ট কৰিছে আমাক, এনেকৈ কৰ বহুত ছাপোৰ্ট পাইছোঁ। কলেজৰ পৰা হওক, ছাৰৰ পৰা হওক, চবৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ কাৰণে আজি এনেকুৱা এটা ৰিজাল্ট আহিছে। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শেষত সম্পাদক ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু গেমটো খুব নতুন, যদিও প্ৰচাৰ প্ৰসাৰ এটা লাভ কৰিছে, তথাপিতো আৰু কিছু কৰণীয় হয়তো থাকিব, গতিকে আগন্তুক সময়ত আপোনালোকৰ উৎবল এই ক্ৰীড়াটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকৰ পৰিকল্পনা আছে, যদি থ্ৰুতে অলপ জনাই দিয়ে? আমি এতিয়া প্ৰথমতে কলেজ আৰু ইউনিভাৰ্চিটিত আমি সোমাইছোঁ।
প্ৰথম কথা হৈছে কলেজ ইউনিভাৰ্চিটিৰ যোগেদিয়ে আমি গোটেই ল'ৰা ছোৱালীখিনিক পাম। সেই হিচাপে আমি এইবাৰ শিৱসাগৰ ইউনিভাৰ্চিটিত অল ইণ্ডিয়া ইউনিভাৰ্চিটিত আমি লৈ গৈছিলোঁ। গুজৰাটত হৈছিল পাৰুল ইউনিভাৰ্চিটিত, শিৱসাগৰ ইউনিভাৰ্চিটিত তাত পাৰফৰ্মেঞ্চ দিছে, খুব ভাল হৈছে। তাৰপৰা শংকৰদেৱ ইউনিভাৰ্চিটিও আমাৰ কৰিছিলে, তেওঁলোকেও পাৰফৰ্মেঞ্চ দিছে। গতিকে আৰু তেওঁলোকৰ যোগেদি এটা আমি ষ্টুডেণ্টছখিনি বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাবলৈ এটা সক্ষম হৈছোঁ। ইয়াৰ পিছতে আমি ডিষ্ট্ৰিক্ট আমি এবাৰ আজি কিছুদিন 2-3 মাহ খেল মহাৰণত মই নিজে পাৰ্চনেলি গৈ খেল মহাৰণতেই মই যোৰহাটত ষ্টেডিয়ামত মই এই খেলটো প্ৰদৰ্শন কৰিছিলোঁ। তাতো যথেষ্টখিনি খেলুৱৈক আমি খেলটোৰ বিষয়ে বুজাবলৈ সক্ষম হৈছোঁ। ইয়াৰ পিছতে আমাৰ ডিব্ৰুগড় প্ৰগ্ৰেম আছে, তাৰপিছত লখিমপুৰ, এনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমি কিছু ডিষ্ট্ৰিক্টৰ মানুহৰ লগত যোগাযোগ কৰি আমি ডিষ্ট্ৰিক্টৰ যোগেদি খেলটো আগবঢ়াই যোৱাৰ প্ৰয়াস কৰি আছোঁ। কিমানখনমান জিলাত আপোনালোকৰ স্বীকৃতি দিছে আপোনালোকে এতিয়ালৈকে? এতিয়ালৈকে আমাৰ 4-5খন ডিষ্ট্ৰিক্টে আছে, যেনে নগাঁও, শিৱসাগৰ, যেনেকৈ ডিব্ৰুগড়, লখিমপুৰ, আৰু তেজপুৰ, গুৱাহাটী, এনেকৈ কৰি 2-4খনত আমি তেওঁলোকক আগবঢ়াই নিবলৈ গৈ আছোঁ। আৰু যিসকলে আপোনালোকৰ ক্ৰীড়াৰ সৈতে সংযুক্ত হ'ব বিচাৰে বা এছ'চিয়েশ্যন নতুনকৈ ধৰিলে আপোনালোকৰ লগত সংযুক্ত হ'ব বিচাৰে জিলা ক্ৰীড়া সন্থা, গতিকে তেখেতসকলৰ উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে? এইটোৱে কথা ক'ব বিচাৰোঁ যে যিসকলে এই খেলটোৰ বিষয়ে আজি গম পাইছে তেখেতসকলে আগবাঢ়ি আহক আৰু আমাৰ লগত যোগাযোগ কৰক। আমি তেখেতসকলৰ দিহা পৰামৰ্শ লৈ খেলটোক আগুৱাই লৈ যোৱাত আমি আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাৱানক দেখাবৰ কাৰণে এটা পৰিৱেশ অনুৰোধ কৰাম, যিহেতু কিছু সময়ৰ পূৰ্বে দিছপুৰ কলেজত উৎবলৰ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। নাগপুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় উৎবল চেম্পিয়নশ্বিপত এইসকল খেলুৱৈয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু যিহেতু আমি সম্পাদক ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, আমি আশা কৰিম উৎবল খেলুৱৈসকলৰ এই ধাৰা আগন্তুক সময়তো অব্যাহত থাকক আৰু অসমত দুপদুপে আগবাঢ়ি যাওক উৎবল ক্ৰীড়া। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210098, website www.aipguwahati.in